যেহেতু আগন্তুক বিধানসভা নিৰ্বাচন ইতিমধ্যে আহি আছে। হয়, নমস্কাৰ। মই আজি আপোনালোকক জনাব পাৰিছোঁ যে ৫ নং কোকৰাঝাৰ পবজৰা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰত্যাশী হিচাপে মই আগবাঢ়িছোঁ আৰু এই ক্ষেত্ৰত মই ৰাইজৰ যথেষ্ট সঁহাৰিৰ লগতে দলীয় কৰ্মকৰ্তাসকলে ওতপ্ৰোতভাৱে সমষ্টিটোত বিভিন্ন চুকে কোণে ৰাইজৰ মাজত কংগ্ৰেছৰ বাতাবৰণ সৃষ্টি কৰাত সক্ষম হৈছে। মূল উদ্দেশ্য হয় ভাৰতবৰ্ষ এখন সেকুলাৰ কাণ্ট্ৰি। মই সেকুলাৰ ওপৰত বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য যে ভাৰতৰ যি ইতিহাস যদি আমি ওলাবলৈ যাওঁ, ব্ৰিটিছক খেদিবলৈ আমাৰ যি পূৰ্বপুৰুষসকলে বলিদান দিলে, জান আহুতি দিলে, তাৰ কাৰণে আমি যি স্বাধীন ভাৰত পাইছোঁ আৰু এইটো কংগ্ৰেছ দলৰ মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা সম্ভৱ হৈছে। সেইকাৰণে আমি মহাত্মা গান্ধীৰ আমি এজন অনুগামী হিচাপে যি সমস্যা দলটোক আগুৱাই লৈ যোৱাৰ কাৰণত কৰ্মৰ ক্ষেত্ৰত যিকোনো সমস্যাই নহওক, জীৱনটো থকালৈ দলৰ হৈ কাম কৰাৰ যি প্ৰৱণতা, যি ইচ্ছা, তাৰে আমি পোৱা। মোক গুলি কৰা নকৰা এইটো হ'ল এজন দুষ্কৃতিকাৰী বা এজন অভিসন্ধিকাৰীৰ হ'ব পাৰে, কিন্তু মই জীয়াই আছোঁ এইটো মই গৰ্ব কৰোঁ। অসম ভাৰতবৰ্ষৰ বিটেডি তথা ভোগাম অঞ্চলৰ ৰাইজে পৰ্বতৰ ৰাইজৰ আশা আৰু দোৱাত আশীৰ্বাদত মই জীয়াই আছোঁ। মই সকলোকে মোৰ আন্তৰিক ধন্যবাদ আজিও যাচিছোঁ। মই গাঁৱে গাঁৱে হৈছোঁ, মণ্ডল হৈছোঁ, বলবৎ সোমাইছোঁ। মই বিভিন্ন সামাজিক অনুষ্ঠানবিলাকত জড়িত হৈ সোমাইছোঁ। আজি ৰমজান মাহৰ বিভিন্ন ক্ষেত্ৰত ইফতাৰত মই সমভাগী হৈছোঁ। আৰু এটা কথা আপোনালোকক জানিবলৈ দিছোঁ যে ফকৰাজাম জামে মছজিদৰ 2001 চনৰ পৰা আজিলৈ ৰাজহুৱা ইফতাৰীটো চলি আছে আৰু ইয়াত আমি সমিল মিলেৰে এই ইফতাৰীটো প্ৰগ্ৰাম জামে মছজিদ চলাইছোঁ। এটা ডাঙৰ আমাৰ এচিভমেণ্ট আৰু তাত সকলো মানুহ আহি তাত ইফতাৰ কৰে, তাৰ পৰা আশীৰ্বাদ বা দোৱা আমি সকলোৱে পাওঁ। মই পৰ্বজৰা সমষ্টিটোত এটা সপোনৰ দৰে ভাবি লৈছিলোঁ আৰু নতুনকৈ যেতিয়া সমষ্টিটো হৈছিল, তাত যিটো জনগাঁথনি, তাৰ যিটো ভৌগোলিক চিত্ৰ, তাৰ মাটিকালিৰ যিটো অৱস্থা, সেইখিনি কথা মোৰ মনত সদায় এটা ভাৱ আহে যে পৰ্বজৰা সমষ্টি BTCৰ এটা সৰ্ববৃহৎ অঞ্চললৈ সামৰি এখন বিধানসভা সমষ্টি হৈছে। তাৰ মাটিৰ যিটো অৱস্থা হয়, এঠাইত সমতল, এঠাইত পাহাৰ এৰিয়া, এটাত জলসমুদ্ৰ, প্ৰায় 6 মাহ কাল পানীয়ে এটা বৃহৎ অঞ্চল দেৱীতলৰ পৰা কাজিকলৈ বৃহৎ অঞ্চল খুটাবাগৰা পানীত ডুব গৈ থাকে। এইসকলৰ ৰাইজৰ দুখ দুৰ্গতি, ৰাস্তা ঘাট আৰু খেতি বাতি কৰাৰ যিটো সমস্যা, এইটো বহুত দিনৰ পৰা মই উপলব্ধ কৰিছোঁ। ইয়াৰ লগে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰাত ৰাস্তা ঘাটৰ যথেষ্ট অসুবিধা। BTCত চৰকাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, BTRত প্ৰমোদ বড়ো ডাঙৰীয়া শাসনকালতো এই অঞ্চলবিলাকৰ কোনো ধৰণৰ উন্নতি আমি দেখিবলৈ পোৱা নাই। তথাপিও আমি প্ৰাইম মিনিষ্টাৰ নিউ 15 প্ৰগ্ৰামত দিল্লী প্ৰাইম মিনিষ্টাৰ হাউচে প্ৰায় কোকৰাঝাৰ জিলাত 52 কোটি টকা যি দান দিছিল, কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে পৰ্বজৰা অঞ্চলত টিউবৱেল, IUI ঘৰ, অংগনবাদী চেণ্টাৰ, বিশেষকৈ 2টা চেণ্টাৰ কৰা হৈছে, এটা ITI কাজিগাঁৱত আৰু দেৱীতলাত ছাত্ৰ ছাত্ৰীসকলে ছাত্ৰাবাস হিচাপে আমি এটা 30 বেডেড ষ্টুডেণ্ট ছাত্ৰাবাস গঢ়ি তুলিছিলোঁ। আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ লাইং ডিপাৰ্টমেণ্টে সেইটো এক্সিকিউট কৰিছিল আৰু আমি ভাবিছিলোঁ যে BTR চৰকাৰে এইখিনি কাম আৰু আগবঢ়াই ল'ব, কিন্তু সেই মাইনৰিটি স্কিমবিলাক কি অৱস্থাত আছে, কেনেকৈ আছে, হয়তো চৰকাৰে ইয়াত খবৰ লোৱাটো দৰকাৰ। আৰু আমি ভাবোঁ যদি আমাৰ গৌৰৱ ডাঙৰীয়া চৰকাৰৰ নেতৃত্বত চৰকাৰ গঠন হয়, এই মাইনৰিটি স্কিমবিলাক ক'ত কেনেকৈ হ'ল আৰু কিমান প্ৰয়োজন আছে, এই কথা নিশ্চয় বিধানসভাৰ মাজতে হওক, চৰকাৰৰ মাজতে আমি উত্থাপন কৰি থাকিম। ইয়াৰ লগতে মই ক'ব বিচাৰিছোঁ যে মোৰ জীৱনত মই বহি থকা নাই। ফকৰাজাম যিটো ডেইলি মাৰ্কেট, ফকৰাজামত কোনো চৰকাৰী ডেইলি মাৰ্কেট নাছিল। সেই ডেইলি মাৰ্কেটটো মই প্ৰথমতে
ফাউণ্ডাৰ সভাপতি হিচাপে প্ৰায় 3 বিঘা মাটি চৰকাৰৰ পৰা এলটমেণ্ট লৈ আজি প্ৰায় 5,000 পৰিয়াল তাতে দোকান পোহাৰ কৰি জীৱিকা নিৰ্বাহ কৰি আছে। ইয়াৰ উপৰিও পৰবজাৰ বানপানী হৈছিল, তাত মই মেডিকেল কেম্প কৰি সেই অঞ্চলৰ ৰাইজক যি কৈছোঁ মই দেৱীতলাত আমি যে জহৰবাল মঞ্চৰ উদ্যোগত আমি এক মেডিকেল কেম্প কৰি তাত আমি ৰাইজক সকাহ দিবলৈ সক্ষম হৈছিলোঁ। সেইকাৰণে মই আশা কৰিছোঁ যে পৰ্বতজোৰা অঞ্চলত যি ৰাইজৰ দুখ দুৰ্গতি আছে আৰু এই দুৰ্গতি মোৰ এটা জানা পৰিচিত হৈছে আৰু সময়ত চৰকাৰে আৰু মই যদি প্ৰতিনিধিত্ব পাওঁ আৰু দলে যদি দিয়ে আৰু মই ৰাইজৰ আশীৰ্বাদত নিশ্চয় জয়ী হোৱাৰ এটা সম্ভাৱনা আছে। লগতে মই আৰু আপোনালোকক কৈ পেলাই সুখী হ'ম যে পৰ্বতজোৰা ৰাইজৰ মই বিশেষকৈ ডেপুটি এডভাইজাৰ থাকোঁতে গাঁওৰক্ষী বাহিনী যে অসমৰ যে গাঁওৰক্ষী বাহিনী আছে, যিহেতু ভাৰত স্বাধীনতাৰ সময়ত হৰিনাৰায়ণ বৰুৱাদেৱে বিশেষ এক প্ৰচেষ্টাত ব্ৰিটিছক খেদি এই স্থাৱৰ অস্থাৱৰ সুৰক্ষা দিয়াৰ দায়িত্বত ভিডিবি গঠন কৰিছিল। অসমৰ গিৰ্ভাৱে ৰিকগনাইজ কৰি বিভিন্ন সৰু সুৰা ক্ৰাইমক ৰোধ কৰাৰ ক্ষেত্ৰত ভিডিবিৰ সক্ৰিয়তা পালন কৰিছিল। আজি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই ভিডিবিৰ কোনো ধৰণৰ গুৰুত্ব দিয়া নাই আৰু বৰঞ্চ ভিডিবিৰ মানসিকতা দুৰ্বলতা কৰিছে। যি কংগ্ৰেছৰ দিনৰে পৰা প্ৰতি বছৰে ভিডিবি গাঁওৰক্ষী বাহিনীসকলক সন্মান যাচিছিল, প্ৰতি বছৰে 29 জানুৱাৰীৰ দিনাখন এই বছৰ কৰা নাই। তাৰমানে হিমন্ত বিশ্ব শৰ্মা অসমত এক লুণ্ঠন ৰাজ চলাইছে আৰু হিমন্ত বিশ্ব শৰ্মা বাহিনীয়ে হিমন্ত বিশ্ব শৰ্মা পুলিচ বাহিনীয়ে এই লুণ্ঠন ৰাজত অতপ্ৰতভাৱে জড়িত হৈছে। সেইকাৰণে গাঁওৰক্ষী বাহিনীয়ে সদায় দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতে, অন্যায়ৰ বিৰুদ্ধে মাত মাতে আৰু যিকোনো অন্যায় হ'ব পৰা সকলো খবৰ পুলিচক দিয়ে। সেইকাৰণে হয়তো হিমন্ত বিশ্ব বাহিনী পুলিচসকলে এই ভিডিবিসকলক বেয়াই পাই হিমন্ত বিশ্ব শৰ্মাক মিত্ৰলি কৰি এই ভিডিবিসকলক ইগনৰ কৰিছে। মই আশা ৰাখিছোঁ আমাৰ চৰকাৰ আহিলে যদি গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ চৰকাৰ হয় আৰু ৰাইজে বনায়, আমি ভাবোঁ ভিডিবিসকলৰ ভৱিষ্যত যাতে আমি সুৰক্ষিত কৰি আৰু ৰাইজৰ সুৰক্ষিত ব্যৱস্থাটো ভিডিবি কৰিব পাৰে তাৰো ব্যৱস্থা কৰা হ'ব।